বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি আপোনালোকৰ লগত মই এটা অতিকে শক্তিশালী আৰু আপোনাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ বিষয়টো আপোনাৰ উন্নতি প্ৰগতিৰ লগত জড়িত হৈ আছে গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় বন্ধুসকল জীৱন পথত আমাৰ বহুতো বাধা বিঘিনি সমস্যা আহে আৰু আমাৰ প্ৰকৃত উদ্দেশ্যটো হৈছে এই সমস্যাবিলাক বাধা বিঘিনিবিলাক নেওচি কেনেকৈ আমি জীৱনত উন্নতি কৰিব পাৰোঁ আগবাঢ়ি যাব পাৰোঁ সেয়াই হৈছে আমাৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কিন্তু বন্ধুসকল যদি আপোনাৰ দুৰ্ভাগ্যই পিছনেৰা হয় আপুনি যিটো কামতে হাত দিয়ে সেইটো কামতে আপোনাৰ বিফলতা আহে সকলো কামতে বাধা আহিবলৈ লয় সেয়া লাগে কোনো ব্যক্তিৰ দ্বাৰা কৰা বাধা হওক বা ভাগ্যৰ বাধা হওক তেতিয়া আমাৰ মনবিলাক নিৰাশ হৈ যায় আমাৰ কোনো কাম কৰিবলৈ ইচ্ছা নথকা নিচিনা হৈ যায় এইটো এটা বন্ধুসকল অত্যন্ত ডাঙৰ সমস্যা যদি আপোনাৰ প্ৰত্যেকটো কামতে বাধা আহিবলৈ লয় প্ৰত্যেকটো কামতে বাধা বিঘিনি ঘটিবলৈ লয় সমস্যাই আপোনাৰ লগ নেৰা হয় তেন্তে এই সমস্যাটো দূৰ কৰাটো অত্যন্ত জৰুৰী নহ'লে জীৱনত আগবাঢ়ি যোৱাত বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু সেইকাৰণে আজি আপোনালোকৰ লগত মই আপোনাৰ ভাগ্য বৃদ্ধিৰ যদি আপোনাৰ ভাগ্য দুৰ্বল হৈ আছে ভাগ্যৰ ছাপোৰ্ট আপোনাৰ কামত আপুনি লাভ কৰা নাই সেয়া লাগে আপোনাৰ যিকোনো সমস্যাৰ ক্ষেত্ৰতে হ'ব পাৰে ফাইনেন্সিয়েল ক্ষেত্ৰত হওক কেৰিয়াৰৰ ক্ষেত্ৰত হওক পাৰিবাৰিক সমস্যাৰ ক্ষেত্ৰতে হওক বিবাহৰ ক্ষেত্ৰতে হওক যিকোনো ক্ষেত্ৰতে যদি আপোনাৰ প্ৰায় বাধা বিঘিনি আহি থাকে কিবা এটা কামত হাত দিলে অলপ দিন ভালে চলে তাৰপিছত আকৌ আপোনাৰ বাধা বিঘিনি আৰম্ভ হ'বলৈ লয় ভাগ্য আপোনাৰ দুৰ্বল হৈ থাকে সুপ্ত অৱস্থাত থাকে এই সুপ্ত ভাগ্যক জাগ্ৰত কৰিবৰ কাৰণে আমি এই প্ৰয়োগটোৰ সহায় ল'ব পাৰোঁ বন্ধুসকল আগতেও মই আপোনালোকৰ লগত এই ধৰণৰ প্ৰয়োগৰ সম্পৰ্কে জনাইছিলোঁ কেনেকৈ আমি পুৰণা জোতাৰ সহায়ত আমাৰ নিজৰ যদি ভাগ্যৰ কিবা বাধা আছে বা ভাগ্যৰ ছাপোৰ্ট যদি আমি কামত লাভ নকৰোঁ কেনেকৈ আমি সেই ভাগ্যৰ ছাপোৰ্টটো আমি লাভ কৰিব পাৰোঁ আমাৰ দুৰ্ভাগ্যক আমি নিজৰ পৰা দূৰ কৰিব পাৰোঁ সৌভাগ্য কঢ়িয়াই লৈ আহিব পাৰোঁ জীৱনলৈ পজিটিভিটি আনিব পাৰোঁ সেই বিষয়ে মই জনাইছিলোঁ ঠিক তেনেকুৱা এটা প্ৰয়োগৰ সম্পৰ্কে আজি ক'বলৈ আগবাঢ়িছোঁ বন্ধুসকল প্ৰয়োগটো একেবাৰে চিম্পল ইয়াত আপোনাৰ বিশেষ সময়ো খৰচ নহয় টকা পইচাও খৰচ নহয় কিন্তু এই প্ৰয়োগটো আপোনালোকে এটা নিৰ্দিষ্ট দিনত কৰিব লাগিব এই প্ৰয়োগটো আপোনালোকে কোনোবা এটা শনিবাৰৰ দিনা এই প্ৰয়োগটো আপোনালোকে কৰিব লাগিব আপোনাৰ কৰ্মত আপুনি সফল হ'বৰ কাৰণে আপোনাৰ সৌভাগ্যৰ দুৱাৰ খুলিবৰ কাৰণে এই প্ৰয়োগটো আপোনাক যথেষ্ট সহায় কৰিব পাৰে বন্ধুসকল কিন্তু বন্ধুসকল এই প্ৰয়োগটো কৰোঁতে যিদিনা আপোনালোকে এই প্ৰয়োগটো কৰিব অনুগ্ৰহ কৰি সেইদিনা নিৰামিষ আহাৰ গ্ৰহণ কৰিব অৰ্থাৎ মাছ মাংস বা আমিষ খাদ্যৰ পৰা অকণ দূৰত থাকিব সম্পূৰ্ণ পজিটিভ মন লৈ সম্পূৰ্ণ আস্থা সহকাৰে প্ৰয়োগটো কৰিব নিশ্চয় আপোনালোকৰ ভাগ্যৰ দুৱাৰ মুকলি হ'বই বন্ধুসকল কি কৰিব লাগে ভালকৈ শুনি লওক প্ৰথমতে শুক্ৰবাৰে আমি এই প্ৰয়োগটো আৰম্ভণি কৰিব লাগিব কেনেকৈ কৰিব লাগিব আমি শুক্ৰবাৰৰ দিনা কোনো এখন দোকানৰ পৰা এটা তলা কিনি আনিব লাগিব সৰু হওক ডাঙৰ হওক কোনো কথা নাই তলা এটা আনিব কিন্তু তলাটো যাতে দোকানীয়ে খুলি নাচায় বা আপুনি হ'লেও চাবি ভৰাই তলাটো খুলি নাচায় আপুনি দোকানীজনক ক'ব যেনেকৈ তলাটো আছে তেনেকৈ মোক দিয়ক খুলি চাবলৈ কোনো দৰকাৰ নাই অৰ্থাৎ যেনেকৈ তলাটো লক অৱস্থাত আছে ঠিক তেনেকৈ আপুনি লৈ ল'ব খুলি চাবলৈ আপোনাৰ চেষ্টাও নকৰিব বা দোকানীকো ক'ব খুলি চোৱাৰ কোনো প্ৰয়োজন নাই আৰু দোকানীয়ে যিটো দাম কয় সেই দাম অৰ্থাৎ তেওঁ যিটো দাম ক'ব সেই দামতে আপুনি কিনি আনিব কোনো বাৰ্গেনিং নকৰিব কিনি আপুনি সেই তলাটো ঘৰলৈ লৈ আনিব আনি লৈ কোনোবা এটা ভাল জেগাত ৰাখিব ৰাখি লৈ আপুনি সেই তলাটো শোৱাৰ আগমুহূৰ্তত যেতিয়া আপুনি বিচনালৈ যাব শোৱাৰ আগমুহূৰ্তত সেই তলাটো হাতত ল'ব লৈ মনে মনে যিজন ঈশ্বৰকে প্ৰাৰ্থনা কৰে তেওঁক প্ৰাৰ্থনা কৰিব যে মোৰ আজিৰ পৰা যি সমস্যা আছে সকলো সমস্যা যাতে দূৰ হয় মোৰ কাৰ্যত সকলো বাধা যাতে দূৰ হয় আৰু মই আপোনাৰ নাম লৈ এই প্ৰয়োগটো কৰিবলৈ আগবাঢ়িছোঁ গতিকে এই প্ৰয়োগটো যাতে আপুনি মোক সফলতা প্ৰদান কৰে
এইদৰে আপুনি নিজৰ ইষ্টদেৱক এবাৰ স্মৰণ কৰিব। তাৰপিছতে সেই তলাটো আপোনাৰ নিজৰ গাৰুৰ তলত ৰাখি আপুনি শুই যাব। বেলেগ একো কৰিব নালাগে। হাতত লৈ ইষ্টদেৱক স্মৰণ কৰি নিজৰ সমস্যাৰ কথা ক'লে আৰু সমস্যাবিলাক যাতে দূৰ হয় তাৰ প্ৰাৰ্থনা কৰিব লাগে। ইষ্টদেৱক প্ৰাৰ্থনা কৰি যাতে আপোনাৰ সমস্যাবিলাক দূৰ হয়, বাধা বিঘ্নিবিলাক দূৰ হয়, সেই ক্ষেত্ৰত ঈশ্বৰৰ পৰা সহায় বিচাৰিব লাগে। তাৰপিছত সেই তলাটো আপুনি নিজৰ গাৰুৰ তলত ৰাখি শুই যাব লাগে। তাৰপিছত শনিবাৰে ৰাতিপুৱা অতি সোনকালে অৰ্থাৎ বেলি ওলোৱা আগত হ'লে বেছি ভাল, দোকমোকালিৰ সময়ত আপুনি সেই তলাটো হাতত লৈ কোনোবা এটা তিনিআলিত বা চাৰিআলিত বা কোনো পাব্লিক প্লেছত ৰাখি আহিব যাতে মানুহৰ চকুত পৰে। তিনিআলি হওক, চাৰিআলি হওক বা কোনো পাব্লিক প্লেচ, তিনিআলি চাৰিআলিত ৰাখিলে বেছি ভাল। যদি আপুনি তিনিআলি চাৰিআলিত ৰাখিব নোৱাৰে তেন্তে কোনোবা এটা পাব্লিক প্লেছত ৰাখি দিব। আৰু তেতিয়ালৈকে আপোনাৰ তলাটো কিন্তু খুলি নাচাব, যেনেকৈ আছে তেনেকৈ ৰাখি আহিব চাবিৰ সৈতে। আৰু তলাটো ৰখাৰ পিছত আপুনি পিছলৈ ঘূৰি নাচাব, যেনেকৈ গৈছিলে ঠিক তেনেকৈ আপুনি ঘৰলৈ উভতি আহিব। আৰু ৰাস্তাত যদি কোনো ব্যক্তি আপোনাক পিছফালৰ পৰা মাতে তেতিয়া কিন্তু আপুনি নামাতিব। অৰ্থাৎ আপোনাৰ চিনাকি বা পৰিচিত ব্যক্তিয়ে যদি আপোনাক পিছফালৰ পৰা মাতে তেন্তে আপুনি মাত নিদিব, পোনে পোনে আপুনি ঘৰলৈ আহিব। বন্ধুসকল, এই প্ৰয়োগটো কোনেও নেদেখাকৈ কৰিলে বেছি ভাল। গতিকে দোকমোকালিৰ সময়টো প্ৰায় মানুহৰ অহা যোৱা অলপ কম থাকে, গতিকে সেই সময়ছোৱাত কৰিলে ভাল। তিনিআলি চাৰিআলিত ৰাখিলে বেছি ভাল। যদি তিনিআলি চাৰিআলিত ৰাখিব নোৱাৰে তেন্তে কোনোবা পাব্লিক প্লেছত ৰাখিব। আৰু তাৰপিছত সেই তলাটো যিজন ব্যক্তিয়ে হাতত পৰিব সেই ব্যক্তিয়ে নিশ্চয় খুলিবলৈ চেষ্টা কৰিব। নতুন তলা দেখি যিজন ব্যক্তিয়ে সেই তলাটো খুলিব, খোলাৰ লগে লগে আপোনাৰ ভাগ্যৰ তলাও খোল খাব। ভাগ্যত যি বাধা বিঘিনি সমস্যা আছে সেইখিনি কিন্তু আপোনাৰ লাহে লাহে আঁতৰি যাব। বন্ধুসকল, এইটো একেবাৰে এটা চমৎকাৰী 100% পৰীক্ষিত প্ৰয়োগ কিন্তু বন্ধুসকল। ইয়াক বহুবাৰ পৰীক্ষা কৰি চোৱা হৈছে। বহু ব্যক্তিকে এই প্ৰয়োগটো মই প্ৰদান কৰিছোঁ, তেওঁলোকে তাৰ পৰা বিভিন্ন ধৰণে সুফল লাভ কৰিছে। সেইকাৰণে আজি আপোনালোকক এই শক্তিশালী ভাগ্যৰ তলা খুলিব পৰা এটা তলা চাবিৰ উপায় সম্পৰ্কে মই আপোনালোকক জনালোঁ। এই প্ৰয়োগটো আপোনালোকে কৰি চাওক। যাৰ যাৰ এই ভাগ্যৰ ছাপোৰ্টৰ অভাৱ আছে, জীৱনত বাধা বিঘিনিবিলাক খুব আহি থাকে, সকলো কাৰ্যতে বাধাৰ সন্মুখীন হয়, বিফলতা আহে জীৱনলৈ, তেনেস্থলত এই প্ৰয়োগটো আপোনালোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। একেবাৰে চিম্পুল প্ৰয়োগ। ইয়াততো বিশেষ টকা পইচা খৰচ কৰিবলগা হোৱা নাই। 108 বাৰ বা 1008 বাৰ কোনো মন্ত্ৰ মুখস্থ কৰি সিদ্ধ কৰি গোৱাৰ কোনো প্ৰয়োজন নাই। কেৱল মাত্ৰ আপুনি শুক্ৰবাৰৰ দিনা এক দামত এটা তলা কিনি নিব লাগে আৰু শনিবাৰে আপুনি সেই তলাটো তিনিআলি চাৰিআলিত ৰাখি আহিব লাগে মানুহৰ চকু পৰাকৈ চাবিৰ সৈতে। গতিকে আপোনালোকে এই প্ৰয়োগটো এবাৰ কৰি চাব। যদি আপোনাৰো ভাগ্য দুৰ্বল হৈ আছে, আপোনাৰ কামতো বাধা আহে, সমস্যা আহি থাকে, বাধা বিঘিনি নুগুচে, আপোনাৰ সমস্যাই নুগুচে আপোনাৰ জীৱনৰ পৰা, তেন্তে আপোনাৰ সুপ্ত ভাগ্যক জাগ্ৰত কৰিবৰ কাৰণে, সৌভাগ্য উদয়ৰ কাৰণে, ভাগ্যৰ দুৱাৰ মুকলি কৰিবৰ কাৰণে এই প্ৰয়োগটো আপোনালোকে এবাৰ কৰি চাব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই ভাগ্য উদয় কৰিব পৰা, ভাগ্যৰ তলা খুলিব পৰা এই শক্তিশালী উপায়টোৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে এইদৰে মোক ছাপোৰ্ট কৰি যাব। ধন্যবাদ।